নুৰিচা কিচেনলৈ স্বাগতম। আশা কৰোঁ সকলোৱে ভালে আছে। আজি মোৰ ৰেচিপিটো হ'ল মাছৰ জুৰি, কমন কাপ মাছৰ জুৰি। কমন কাপ মাছৰ জুৰি মই কেনেদৰে বনাইছোঁ আজি আপোনালোকক দেখাই দিম। এই মাছৰ জুৰিটো বনাই দেখাই দিম। চাওক কিমান ধুনীয়া হৈছে জুৰিটো। মই ওচৰৰ পৰা দেখাই দিলোঁ আৰু দেখাতে যিমান ধুনীয়া খায়ো সিমান ভাল লাগে। এইটো একদম বহুত ভাল লাগে। কিমান ধুনীয়া হৈছে আৰু মাছৰ জুৰিটো মই কেনেদৰে বনাইছোঁ আপোনালোকে মোৰ ভিডিঅ'টো চাব আৰু চোৱাৰ আৰম্ভণিতে এটা লাইকো দিব, এটা কমেণ্টো কৰিব। আৰু এতিয়া জুৰিখিনি কিমান ধুনীয়া হৈছে। মাছৰ জুৰি বনাবৰ কাৰণে মই ইয়াতে 500 গ্ৰাম কমন কাপ মাছ ল'লোঁ আৰু মাছখিনি এইমাত্ৰহে আইচ বক্সৰ পৰা ওলাইছোঁ কাৰণে একদম পূৰা আইচ হৈ আছে। এই দেখাই যায় আইচ লাগি আছে আৰু মাছখিনি এনেদৰে টানি টানি ওলাইছোঁ কাৰণে অলপ ভাঙি গৈছে মাছৰ পিচকেইটা। আৰু এইফালে লৈছোঁ 2টা ডাঙৰ চাই পিঁয়াজ এনেদৰে মিহি মিহিকৈ কাটি ল'লোঁ আৰু 1 টুকুৰা আদা, এটা নহৰু গ্ৰেট কৰি ল'লোঁ আৰু 2টা কেঁচা জলকীয়া মাজেদি ফালি ল'লোঁ আৰু এইফালে ল'লোঁ নেমু পাত আৰু ইয়াতে ল'লোঁ এটা দেখিছে এলাচি ল'লোঁ মুখখন ফালি। এইফালে গেছত এটা কেৰাহী বহাইছোঁ আৰু কেৰাহীত দি আছোঁ সৰিয়হৰ তেল। তেল অলপ বেছিকৈ দিলোঁ যিহেতু মাছৰ জুৰিটো তেল লাগে, একদম পূৰা ভজা ভজা হ'ব। তেলখিনি গৰম হৈ গ'ল। এতিয়া দি দিলোঁ এলাচি টুকুৰাটো আৰু এতিয়া দি আছোঁ পিঁয়াজ, আদা, নহৰু আৰু কেঁচা জলকীয়া গোটেইখিনি দি দিলোঁ। এইখিনি অলপ ভাজি ল'ম, একেবাৰে ৰঙা নকৰোঁ, অলপ ভাজি ল'ম। পিঁয়াজ নহৰুখিনি ভাজি ল'লোঁ আৰু এতিয়া দি আছোঁ তাতে আধা চামুচ জলকীয়া গুড়ি, আধা চামুচ হালধি গুড়ি, 1 চামুচ জলকীয়া গুড়ি আৰু 1 চামুচ জিৰা গুড়ি আৰু এটা দি আছোঁ এতিয়া মাছখিনি দি অলপ উলট পালট কৰি দিম। তাতে দি আছোঁ অলপখিনি পানী। পানীখিনি দি এনেদৰে অলপ পানীখিনি মিক্স কৰি দিলোঁ। এতিয়া দি আছোঁ সোৱাদ অনুসৰি 1 চামুচ নিমখ আৰু নিমখখিনি দি ভালদৰে এনেদৰে আৰু মাছখিনি হেতাটো দি এনেদৰে হেঁচি অলপ চেপি ভাঙি দি আছোঁ। যিহেতু মাছৰ জুৰিহে বনাম, গোটা মাছ নাৰাখোঁ, একদম ধুনীয়াকৈ ভালদৰে এনেদৰে ভাঙি দিম। এনেদৰে মাছখিনি হেতাটো দি এনেদৰে চেপি ভাঙি দিলোঁ। লৰাই থাকিম আৰু চেপি থাকিম, চব ধুনীয়াকৈ ভাঙি দিলোঁ। কিমান ধুনীয়া হৈছে, একদম ধুনীয়াকৈ এনেদৰে ভাঙি দি আছোঁ। নেমু পাতখিনিও এনেদৰে মাজৰ এই ডাঠ অংশটো, ডেটাটো এইটো পেলাই দিম, পেলাই ধুই ল'ম। মাছখিনি আগতকৈ অলপ ভজা ভজা হৈ গ'ল আৰু ভালদৰে এনেদৰে ভাঙি ল'লোঁ আৰু কেৰাহীৰ তলফালে এনেদৰে লাগি ধৰিলে আৰু কেৰাহীৰ তলৰ পৰা এনেদৰে হেতাটো দি উঠাই দি আছোঁ। এইটো কেৰাহীত যদি লাগি ধৰে তেনেহ'লে কিন্তু এইটো ভজা ভালদৰে ভজা নহয় আৰু খায়ো ভাল নালাগে। এনে কেৰাহীৰ পৰা এনেদৰে কেৰাহী দিব লাগে, এইটো একদম তেনেহ'লে ধুনীয়াকৈ ভজা হয়। আৰু এইফালে নেমু পাতখিনি মাজৰ ডাঠ অংশখিনি পেলাই দিলোঁ, পেলাই চব দি আছোঁ। এইখিনিও দি আছোঁ। এতিয়া নেমু পাত দিলে যে কি ধুনীয়া এটা চেণ্ট আহে, মোৰ তাত লগেই খাব মন যায়। মই বহুত ভাল পাওঁ এনেদৰে। বহুতে বনায় মাছ মৰি গ'লে, গৰৈ মাছ বা শ'ল মাছ যদি মৰি যায় সেইটো মাছ দিও বনায়। সেইটো মাছ দি বনালেও ভাল লাগে। মই বোলো আজি ঘৰত যিটো মাছ আছে সেইটো মাছ দি বনাম। আইচত থোৱা মাছখিনি সেইখিনি দি মই বনাই আছোঁ আৰু ভালদৰে এইখিনি দি আছোঁ। নেমু মাছখিনি ধুনীয়াকৈ এনেদৰে মিক্স কৰি দি আছোঁ। এনেদৰে ভালদৰে লৰাই দিলোঁ আৰু দেখাই যায় তেল কম হৈছে নেকি, আৰু অলপ তেল হ'লে ভাল হ'ব। মাজত এনেদৰে ভাগ কৰি জাগা বনাই ল'লোঁ। ইয়াতে দি আছোঁ আৰু অলপ সৰিয়হৰ তেল। তেলখিনি অলপ গৰম হ'লে মাছৰ লগত মিক্স কৰি দিম। কিমান ধুনীয়া কালাৰ এটা আহিছে। মাছখিনি ভালদৰে এনেদৰে মিক্স কৰি দি আছোঁ। একদম ভজা হৈ গ'ল প্ৰায়। মই ওচৰৰ পৰা দেখাই দি আছোঁ তাত কিমান ধুনীয়া হৈছে।
আৰু নেমু পাত দিয়াৰ কাৰণে কি ভাল এটা গোন্ধ যে আহিছে আৰু বহুত ভাল লাগে। মই কিন্তু বহুত ভাল পাওঁ এনেধৰণে মাছৰ জুৰি বনাই। ভালদৰে আৰু অলপ টাইম ভাজি ল'ম। এতিয়া দি আছোঁ অলপখিনি ধনিয়া পাত, একদম কমকৈ দিলোঁ, যিহেতু নেমু পাত দিছোঁ ইমান ধনিয়া পাত নালাগে, কমকৈ দিছোঁ। আৰু কিমান ধুনীয়া হৈছে, জুৰিটো হৈ গ'ল। এতিয়া মই জুৰিখিনি নমাই দিম। কিমান ধুনীয়া হৈছে। নিশ্চয় মোৰ ৰেচিপিটো ভাল লাগিছে। যদি ভাল লাগে লাইক শ্বেয়াৰ কমেণ্ট কৰিব। প্লিজ এটা ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব। আজি মোৰ ৰেচিপি এইখিনি। আকৌ আশা আছে কাইলৈ আৰু এটা নতুন ভিডিঅ'লৈ আহিম। থেংক ইউ।